2018 চনৰ পৰা সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই ওপিএছ প্ৰাপ্তিৰ কাৰণে লাগি আছে। আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক বহুতবাৰ আমি লগ কৰিছোঁ। তেখেতে আমাক আশ্বাস দিয়ে, কিন্তু বিশ্বাস এতিয়ালৈ দিব পৰা নাই। তো আশ্বাসতেই আমি আছোঁ, বিশ্বাস এতিয়াও আমি ল'ব পৰা নাই, একো হোৱা নাই আমাৰ এতিয়ালৈকে। দ্বিতীয় কথাটো আমি ফাইনেন্স ছেক্ৰেটাৰী মহোদয়ক, ফাইনেন্স মিনিষ্টাৰ মহোদয়ক, চিফ ছেক্ৰেটাৰী মহোদয়ক আমি লগ কৰিছোঁ, কিন্তু একো এতিয়ালৈকে হোৱা নাই। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য এটাই যে ওপিএছ প্ৰাপ্তি, আমাক ওপিএছ হ'বই লাগিব। তে এতিয়া কথাটো হ'ল কেনেকুৱা জানেনে, আমি বিচাৰি আছোঁ ভাত, আমাক দি চিনেমা দেখাবৰ কাৰণে খুজি আছে। সেইকাৰণে কথাটো কৈছোঁ, আমি এনপিএছৰ পৰা ওপিএছ পাবলৈ বিচাৰি আছোঁ। এতিয়া গভমেণ্টে কি কৰিছে, চেণ্ট্ৰেল গভমেণ্টৰে পতা মানে একে অনুসৰণ কৰিছে তেওঁলোকে, যে ইউপিএছ নামৰ আন এটা ব্যৱস্থা উলিয়াই দিছে। ইউপিএছটো আমি বিচৰা নাই, আমি কি বিচাৰিছিলোঁ, আমি বিচাৰিছিলোঁ ওপিএছ। চ' অ'পিএছত যিখিনি সুবিধা আছে আমি সেইখিনি দিলে হ'ল। ইউপিএছ নিবিচৰা বস্তু এটা তেওঁলোকে দি আছে। নৰ্থ ইষ্টৰ 8খন আপোনাৰ ষ্টেটৰ পৰা সকলোবিলাক এমপ্লয় আহিছে। গতিকে এই এমপ্লয়খিনি আজি আমি ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, নৰ্থ ইষ্টৰ সকলোবিলাক এমপ্লয় আমি লগ লাগি, সকলো এছ'চিয়েশ্যন লগ লাগি এটা আমব্ৰেলাৰ তলত একত্ৰিত হৈ আমি একত্ৰিতভাৱে যুঁজিবলৈ